আমার বরগুড়ি বিলপাহাড় বিল্লাল জামে মসজিদত এখন অনুষ্ঠান আমি প্রতিষ্ঠা করিছো। 40 দিনীয়া এটা খানকা অনুষ্ঠিত কৰিছোঁ। এই খানকাৰ মাজত আমাৰ এই বৃহৎ এলেকা বৰগুলি, বোকমাৰী, গৰৈমাৰী, হাতীবান্ধা, আৰিমৰা লৈ পেলাই বৃহৎ এলেকা লৈ পেলাই আমি সামৰি লৈ পেলাই এটা কমিটি গঠন কৰিছোঁ। এই কমিটিটোতো 215 জন সদস্য আছে। এই 215 জন সদস্যৰ সহায় সহযোগ আৰু পৰিশ্ৰমৰ মাজেৰে এই 40 দিনীয়া খানকাখন পৰিচালনা কৰাৰ কাৰণে আমি সিহঁতক দায়িত্ব ভাৰ দি দিছোঁ। সকলোৱে নিজ নিজৰ দায়িত্ব সময়মতে আৰু উপযুক্ত যিখিনি পৰিশ্ৰম কৰিব লাগে, যিখিনি দায়িত্ব আদায় কৰিব লাগে তেখেতসকলে কৰিব বুলি আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এই বৃহত্তৰ এলেকাৰ সকলো ৰাইজক, ধৰ্মপৰায়ণ ৰাইজক মই আহ্বান জনাইছোঁ যাতে এই খানকাৰ ফালে সকলোৱে যাতে এটা সুনজৰ ৰাখে আৰু আৰ্থিক আৰু মানসিক হিচাপে যাতে এটা সহায় সহযোগীৰ হাত আগবঢ়ায়, এইটো আমি অনুৰোধ ৰাখিছোঁ। আৰু এই খানকাখন পাৰাৰ উদ্দেশ্য হ'ল এইটোৱেই যে আমাৰ মানুহবিলাক মুছলমান মানুহ, ইছলাম ধৰ্মৰ মানুহ, যি নীতি নিয়মত চলিব লাগে, আজি বহুত মানুহ এই নীতি নিয়মৰ পৰা ফালৰি কাটি গৈছে। সেইসকল মানুহকো আৰু বহুত বয়োজ্যেষ্ঠ মানুহ আছে, ধৰ্মপৰায়ণ ব্যক্তিসকল আছে, সেইসকলে এই ৰমজান মাহৰ যিটো ৰহমত বৰকত আমি আল্লাহৰ ফালৰ পৰা যিটো দয়া আৰু যিটো আল্লাহৰ অসীম যিটো ৰহমত বুলি কওঁ আমি, সেইটো হাচিল কৰিবৰ কাৰণে বহুত মানুহৰ ভিতৰত এটা প্ৰেৰণা থাকে। সেই প্ৰেৰণাৰ ফালে লক্ষ্য কৰি পেলাই এই খানকাখন মই অনুষ্ঠান কৰিছোঁ। সকলোৰে সহায় সহযোগীৰ মাজেৰে অনুষ্ঠান কৰিছোঁ। 1 নং বৰগুলি বিলপাহাড় জামে মছজিদত আমাৰ যি পবিত্ৰ খানকা অনুষ্ঠান অনুষ্ঠিত হৈছে, ইয়াৰ জৰিয়তে আমি আমাৰ ইছলাম ধৰ্মাৱলম্বীসকল যিসকল আছে, আমি এই খানকাৰ জৰিয়তে আমি আমাৰ জীৱনত বহুত পাপ কৰোঁ আৰু সেই পাপসমূহ যাতে এই খানকাত আহি পেলাই আমাৰ ধৰ্মীয় যিবিলাক কাম কাজ আছে, নামাজ, ৰোজা, ইফতাৰ, চেহৰি, এইসমূহৰ জৰিয়তে আমাৰ সেই পাপসমূহ যাতে মোচন কৰিব পাৰোঁ, তাৰেই উদ্দেশ্যে এই খানকা আয়োজন কৰা হৈছে। আৰু আগন্তুক দিনত আমাৰ যাতে ভৱিষ্যত দিনত যাতে আমাৰ ইয়াত শান্তি প্ৰতিষ্ঠা হয়, সম্প্ৰীতি প্ৰতিষ্ঠা হয়, বিভিন্ন জাতি জনজাতি বা আমাৰ সমূহ ৰাইজৰ মাজত যাতে মিলা প্ৰীতি সম্প্ৰীতি স্থাপন হয়, তাৰ বাবেও দোৱা কৰা হয়, আশীৰ্বাদ কামনা কৰা হয়। লগতে আমাৰ যিসমূহ মৃতক আছে, মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণেও এই খানকাৰ জৰিয়তে আমি আশীৰ্বাদ বা দোৱা আহ্বান কৰোঁ। আজি আমাৰ বৰগুলি অঞ্চলৰ লগতে বোকামাৰী, গৰৈমাৰী, নপথুৰীয়া, 4 নম্বৰ বৰগুলি, বুৰবান্ধা, হাতীবান্ধা, এই গোটেই অঞ্চলক সামৰি আমি বৰগুলি বিলপাৰত এখন খানকাৰ ব্যৱস্থা কৰিছোঁ। যিসকল ব্যক্তি জীৱিত আৰু যিসকল ব্যক্তি মৃত হৈছে, সকলোৰে আত্মা যাতে শান্তি পায় আৰু মৃত ব্যক্তিসকল যাতে বেহেস্তৰ স্থান পায়, এই সম্পূৰ্ণ কথা আমি আগত ৰাখি 40 দিনীয়া এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। যদিও বৰগুলিটো 1941 চনত পতন হৈছিল, কিন্তু এনেকুৱা ডাঙৰ এটা অনুষ্ঠান আজিলৈকে হোৱা নাই। এইটোৱে আমাৰ বৰগুলিৰ কাৰণে প্ৰথম। গতিকে আমি গোটেই অঞ্চলৰ, আমাৰ বৰগুলিৰ লগতে গৰৈমাৰী, বোকামাৰী, হাতীবান্ধা সকলো অঞ্চলৰ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ যাতে এই 40 দিন যিটো কাৰ্যসূচী ইয়াত আমাৰ চলিব খানকাৰ, যাতে এই কথাটোত যাতে সকলোৱে গুৰুত্ব সহকাৰে লয় আৰু ইয়াত যাতে পূৰ্ণ পৰ্যায়ৰ তেখেতসকলৰ শাৰীৰিক বা অৰ্থনৈতিক যিকোনো কথাতে যাতে তেখেতসকলে আগবাঢ়ি আহি এই অনুষ্ঠানটি আমি সুচাৰুৰূপে চলাই নিব পাৰোঁ, তাৰ কাৰণে আমি যিখন কমিটি ইয়াত গঠন কৰিছোঁ, আমাৰ লৰিমুখ হাইস্কুলৰ প্ৰধান শিক্ষক মৌলানা আতাবুদ্দিন চাহাবৰ সভাপতিত্বত আমি 215জনীয়া এখন কমিটি গঠন কৰিছোঁ। আৰু সেই কমিটিৰ হৈ আমি সকলোৰে প্ৰতি এটা অনুৰোধ ৰাখিছোঁ যাতে আমাৰ ইছলামৰ ভেটি যাতে সুদূৰ কৰিব পাৰোঁ আৰু ভৱিষ্যতে যাতে আমাৰ আজি আমি যিটো অনুষ্ঠান ইয়াত পাতিছোঁ, এইটো যদি আমি শৃংখলাবদ্ধভাৱে যদি চলাই নিব পাৰোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যাতে
আজিৰ যেনেকৈ হিচাপে আমাৰ যুৱ বন্ধুসকল বয়োজ্যেষ্ঠসকল যেনেকৈ হিচাপে আগবাঢ়ি আহিছে, ঠিক পৰৱৰ্তী পৰ্যায়তো তেনেকৈ হিচাপে কামখিনি আগবাঢ়ি যাব বুলি আমি এটা দৃঢ় প্ৰতিজ্ঞা, আৰু সেইকাৰণে আমি সকলোৰে পৰা দোৱা বিচাৰিছোঁ আৰু সহযোগিতা বিচাৰিছোঁ যাতে আমাৰ এই কামটো সুচাৰুৰূপে হয়।